সবার লগতে মানুহ নাই এতিয়া ভোটৰ সময় থকালে আহিব যে অৰুণোদয় বাছা নাই অৰুণোদয় নাপাওঁ বৃদ্ধ পেঞ্চন পাওঁ বৃদ্ধ পেঞ্চন আঢ়ৈশ কৰি কিমান দিনৰ মূৰত পা এই 1 মাহত 250 হ'লে কিমান হ'ব 1 মাহত 250 কৰি দে সোমাই নাই পইচাটো সোমাই আৰু চাউল টাউল কিবা একো নাপায় চাউল পাওঁ হেৰি 5 কেজি এটা পাগল আছে সিহঁতে আধাৰ কাৰ্ড নিদিলিছো আজিকালি চৰকাৰে চাউল নিদিয়ে সেনেকে আৰু খতটো নাই পা নিৰঞ্জনৰ মিয়াকৰ মোৰ নিৰঞ্জন নাই যাই পা নাই মোৰ পঞ্চায়তত যোগাযোগ কৰিছিলে নাই পঞ্চায়তত কৰছো এদিনা অলপ দিনতে মই হেৰি চেৰি দি আহিলোঁ না এইবাৰতো নতুনকৈ দিছে আগতে কৰা নাছিল যোগাযোগ আগতেতো যোৱা বছৰৰে ঘৰ আজিকালি আহি পোৱা নাই লিষ্টত নাম হৈছিল নাম হৈছিল পইচা মোক ডাইৰেক্ট খুজিব নোৱাৰে না কোনোবা খুজিছিল নেকি আপোনাৰ এতিয়া এটা কথা মই গম পাইছোঁ আগৰ আৰু বছৰৰ ঘৰটো তাৰমানে সিহঁতে কাৰোবাক বেলেগত দিছে আৰু মানে আপোনাৰ ঘৰটো কাটি নি বেলেগক দিয়ে বুলি আপুনি শুনছা শুনছোঁ মানে পইচা লৈ ফেলে দেই তাৰমানে পইচা লৈ দিছি বোধহয় মুঠে মানুহ ক'ত পৰি যাওঁ মই খাবাই নাপাওঁ মই খুজি খাই থাকোঁ চিং ভাগ আই দিছে এই মই হেৰি খুজি ফেলে টিং কিনছোঁ খুজি ফেলে কিনিছে মানে যিটো আমাৰ মেম্বাৰ হেমই গুৰুত্ব দিব লাগিব না সি মেম্বাৰ হিচাপে নালাগিব সি ইয়াতে গাঁওখনৰ মেম্বাৰ সি গুৰুত্ব দিব লাগিব দিয়া নাই আজিকালি সি কচি বাই আহিব যে ঘৰটো কোনদিনা আহিব যোৱা বছৰৰে ঘৰ আজিকালি নাই মোৰ মই খুজি খাই আছোঁ এই চাউল নাই কিবা 5 কেজি চাউল দুটা মানুহ নকৰে এটা 20 বছৰ সিহঁতি পাগল হৈ আছে মই কাম বন কৰিব নাযায় মই খাম কি কৰি মইতো খুজি কাটিয়ে খাব লাগিব কিন্তু মোৰ মাথাটো উৰে যায় তাতে নেদা যদি চৰকাৰে ঘৰ মোৰ আপত্তি নাই কেইদিন থাকিম মৰিয়ে যায় কিন্তু কিছুমানে কয় যি এই পাগলটো থাকিব ক'ত আছে সেইটো আছে এই পানী আনিব গৈছে এইবাৰ ভোট অহা নাই মই ভোটটো মাৰবাই লাগিব চৰকাৰৰ মানুহ আচলমতে চৰকাৰখনৰ দোষ নাই নেকি এই আমাৰ মাজৰ মানুহৰে দোষ কিন্তু পঞ্চায়তৰ মানুহ এটা দোষ ফটো চটো কৰি নিছি ঘৰৰ আৰু বছৰে মোৰ ঘৰ নাপালোঁ মই হিলিৰ পেঞ্চন পাইছোঁ এককালীনহে পাইছোঁ পইচা পোৱা নাই এককালীন পাইছে 50,000 পাইছোঁ তাৰপিছত এতিয়া আকৌ নাই এতিয়া হিলিৰ পেঞ্চন হৈ ঘৰৰ অৱস্থা কেনেকৈ খাওঁ কেনেকৈ ঘৰো নাই কি কৰিম এতিয়া ঘৰৰ কাৰণে আপোনালোকে যোগাযোগ কৰিছে নে নাই কৰিছোঁ আকৌ কথাই নাই যাম আহে বুলি কয় নিদিয়ে সেই কথা এপ্লাই কৰিছিলে ঘৰৰ এপ্লাই কৰা নাই নাম এনে দিয়া গৈছিল নাম দিছে পঞ্চায়তত গৈছিলে খবৰ লৈছিলে পঞ্চায়তো আমাৰ ঘৰৰে মেম্বাৰ আছিল আকৌ এইবাৰ হ'ব বুলি কয় দেখোন আৰু নাই নাই আৰু এতিয়া পায়খানা হোৱা নাই নিজে বনাই লৈছিলোঁ অলপ চৰকাৰে কি পাইছে চৰকাৰী কি পাইছে আপোনালোকে চৰকাৰে সেই 50,000 টকাই পাইছে আৰু নাই অৰুণোদয় পায়নে নাই পোৱা নাই পঞ্চায়তৰ ফালৰ পৰা একো পোৱা নাই এতিয়া পঞ্চায়ত ইলেকশ্যন আৰু আহিছে এতিয়াতো ভোটটো আৰু দিব লাগিল ভোট দিবই লাগিব আমি আৰু বিজেপিকে দিম বুলি ভাবিছোঁ বিজেপি কি দিলে আপোনালোকে বিজেপি কিবা দিছেনে নাই দিয়া একো দিয়া নাই সেইটো আৰু এতিয়া ছোৱালীৰ পৰা পাঠ কৰিছিলোঁ ছোৱালীৰ পৰা মতা পাঠ কৰিলোঁ তাৰপিছত একদিন এই কলা নিকেতন আহিল আহি পেলাই সাক্ষাৎকাৰ নিলে গোটেই ফটো তেওঁলোকে 15,000 মোক সেনেকৈ দিছে দান হেৰি ডাইলেক্ট চাইলেক্ট ক'ব দিলোঁ সেই ডাইলেক্ট কওক ঘূৰা মই ক'লোঁ ডাইলেক্ট এখন নাটকৰ 2খন নাটকৰ ক'লোঁ আৰু মানে বাকী চৰকাৰীভাৱে আপুনি একো সুবিধা পোৱা নাই নাই পোৱা নাই সেই 50,000 টকাই পাইছোঁ আৰু পোৱা নাই আপোনাৰ ঘৰটো লাগে নে নালাগে লাগে ঘৰটো দেখা পাইছে আপোনালোকে এনেকৈ আছোঁ মই নাই ঘৰ পোৱা নাই ঘৰ আহা বুলি কৈ থাকে কিন্তু ঘৰ এতিয়ালৈকে পোৱা নাই আৰু ডিং বুলি কৈ থাকে আহা বুলি কৈ থাকে সেইদিনো ক'লে যে আহিছে আপোনালোকৰ ঘৰ আৰু পাব এনেকৈ কৈ আছে কিন্তু ঘৰটো এতিয়ালৈকে দিয়া নাই আৰু এই ছোৱালীটো অন্ধ দেখা নাপায় এনেকৈ আছোঁ নাই একো পোৱা নাই নাই একো দিয়া নাই যোগাযোগ কৰিছিলোঁ কৰোঁতে তাৰমানে তাই ডকুমেণ্টছখিনি খুজিছিল খোজোঁতে ডকুমেণ্টছখিনি মই বনাব পৰা নাই মই হাজিৰা কৰি খাওঁ হোটেলত কাম কৰোঁ এনেকৈ গৃহস্থী কাম মই ৰাখি আছোঁ এতিয়া মই পইচাৰ কাৰণে তাৰমানে কৰিব পৰা নাই অভাৱৰ কাৰণে ঘৰৰ কাৰণেও গৈছিলোঁ ঘৰতো আৰু তাতো আহা বুলি কৈছে ঘৰ বোলো আহিছে ঘৰ আপোনালোকে পাব এনেকৈ কৈছে কিন্তু এতিয়ালৈকে ঘৰটো দিয়া নাই
খবৰ লোৱা নাই বাকীগিলাক খবৰ লৈ যায় কিন্তু মোৰ তাকে অহা নাই আৰু ওচৰৰ মানুহে খবৰ লৈ গৈছে ঘৰৰ কিন্তু মোৰ তাকে অহা নাই গাঁৱৰে লচি MLA অহা নাই MLA অহা নাই ছোৱালীটোৰ ক্ষেত্ৰত নাই একো যোগাযোগ কৰা নাই নাই ঘৰৰ কাৰণে কি কয় ঘৰৰ কাৰণে ঘৰ আহ বুলি কয় কিন্তু আজিকালি ঘৰটো দিয়াই নাই বহুত দিন আগৰ পৰা আহ বুলি কৈ আছে এই হেমন্ত কলিতাই কৈ আছে আহ বুলি এই আমাৰ এই কলতাপাৰাৰে সদস্য সেই আহ বুলি কয় ক'ত ঘৰ দখলা কলনি কি হৈছে কওকচোন আপোনাৰ অসুবিধা এই ঘৰ পাৱাই নাই আমি ঘৰ আহিছি নাপাওঁ কিমান দিন হ'ল আহ বুলি কোৱা হ'ল 2 বছৰমান 2 বছৰমান হ'ল কাই কৈছে আহ বুলি আপোনাক খবৰটো দেই ইয়াৰে আমাৰ হেৰি মানুহ মেম্বাৰটো কি আহ বুলি কয় নাপাওঁ আপোনাৰ কিবা দুৰ্নীতি হৈছে নেকি আমাৰ নাই নহ'লে কিয় পোৱা নাই আপুনি নাজানো আপোনাৰ মানুহটোৱে কি কাম কৰে এই গাড়ীত যায় যিমান তাকে কৰি দিয়ে কিলো ভৰাই হাজিৰাও ভৰাই কৰে মানে অৰুণোদয় পাইছে নে নাই নাই পাবা অৰুণোদয় পোৱা নাই নাই তো আপোনাৰ ল'ৰা ছোৱালী কেইটা 3টা কি কৰে সিহঁতে এটাই ওই কাঠমিস্ত্রি এটাই রাজমিস্ত্রি জগালি লগে আছে না বেলেগ হৈছে বেলাগ মানে আপোনাৰ মানুহজনৰো আপুনি অকলে একো সুবিধা পোৱা নাই চৰকাৰৰ পৰা নাই পাবা চাউল তাউল পোৱা নাই চাউলটো পাওঁ এবার পঞ্চায়ত আহিছে ভোট দিব না নিদিয়ে দিবাতো লাগবই নাপালিও দিব কিয়নো দেই ওই সরকারের পেরে দাও চৰকাৰে দিছি মানে দিবা দিছি আকৌ দিয়া নাই মানে দালালে দিয়া নাই আৰু নাই দিয়া আপুনি যে ক'লে যে আপোনালোকৰ নামটো আহে আপুনি ঘৰটো নাপায় পঞ্চায়তত কিবা গড়বড় হৈছে নেকি সেইটো নাজানো সন্দেহ কৰে নাই সন্দেহ কি কৰিম পইচা খুঁজছি নেকি ঘৰৰ নামত পইচা হ'লে খোজা নাই দিম হিনকে কৈ থাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত